হেল্ল' আজি আমি কৰিম ক্লাছ 9ৰ এক্সাৰচাইজ R1 ৰিভিজন 1 এইটো আপডেটেড বুক ধৰি লওক আপডেটেড বুকত বেছি মানে একো চেঞ্জ বা ইনভলভ আৰু বেছি কৰা নাই সামান্য বহুতকেইটা বস্তু কৰিছে ইমান এক্সট্ৰিম একো বস্তু কৰা নাই তো আমি আৰম্ভ কৰিম R1 তো ফাৰ্ষ্ট কুৱেশ্যন কি আছে Find the value of root 2 upon 2 decimal place using square root. তাৰ মানে 2 decimal point. পইণ্টৰ পিছত আৰু দুটা decimal লাগব। আমি আৰম্ভ কৰোঁ। root 2 এইটো কৰাৰ কাৰণে আমাক কি কৰিব লাগিব লং ডিভিজন মেথড কেনে হয় 2 এতিয়া আমি যদি ডাইৰেক্ট ইয়াতে 2/1 লিখি দিওঁ তেতিয়াহ'লে ডাইৰেক্ট কি হ'ব 2 হৈ যাব বাট আমি যিকোনো বস্তুৰ এটা স্কোয়াৰ ল'ব লাগিব যোনটো 2তকে সৰু হয় 2তকে সৰু আমাৰ মনত মানে আহে 2তকে সৰু কি স্কোয়াৰ হ'ব আমি জানো 1 * 1 1 হয় 1 ৰ স্কোয়াৰ 1 হয় তো আমি 1 ল'ব পাৰোঁ ইয়াতে 1 লোৱাৰ পিছত মই এইটো কি কৰিম মাইনাস কৰি কিমান আহিব 1 আহিব দেন নেক্সট স্টেপ আমি কি কৰিব লাগিব a1 আৰু a1 এই দুটা 1 1 প্লাস কৰি কিমান আহিব 2 ঠিক আছে এতিয়া আমাৰ যোনবিলাক কি হয় পয়েন্ট ইয়াতে আছে এতিয়া আমি পেয়াৰ বনাই লম পয়েন্টৰ পিছত যোনখিনি আছে এইখিনি আমি পেয়াৰ বনাই দিম আৰু পয়েন্টৰ পিছত আমি যিমান পাৰো সিমান 0 দিব পাৰো আমাৰ একো অসুবিধা নাই তো যেহেতু ইয়াতে পয়েন্ট দিয়া নাই তাৰ মানে কি নাম্বাৰটোৰ পিছতে পয়েন্টটো আছে মই যদি 1 2 এটো কওঁ তে ইয়াৰ পিছফালে পয়েন্ট নাই তাৰ মানে কি ইয়াৰ পিছফালে এনেকে পয়েন্ট আছে 0 বুলি আমি লিখাৰ দৰকাৰ নাই এটা 1.2 যদি হয় তেতিয়াহলে আমি লিখো কিন্তু পিছফালৰ পয়েন্টত আমাৰ লিখাৰ দৰকাৰ নাই দ্যাটস হোৱাই আমি নিলিখো সেই হিচাপে টুৰ পিছফালে আমি পয়েন্ট আছে আমি কি কৰিম পয়েন্ট লগাই যিমান পাৰো সিমান 0 দিব পাৰো কিন্তু আমাক 2 ডেসিমেল পয়েন্টস লাগে সো আমি দুটা পেয়াৰত বনাই লম তাৰ পিছত আমি কি কৰিম যেহেতু স্কয়াৰ ৰুট আছে আৰু 2 ডেসিমেল পয়েন্ট লাগে দুটা 0 নামাই লৈ আহিম এতিয়া আমি ইয়াতে এটা নাম্বাৰ বহাম যোনটো নাম্বাৰ ইয়াত বহাম ইনটুও সেই নাম্বাৰ দি কৰিব লাগিব এটা মই 2 ৰ লগত যদি 1 বহাও তেতিয়াহলে ইনটুও 1 দি কৰিব লাগিব 2 ৰ লগত যদি 4 দিও ইনটুও 4 দি কৰিব লাগিব তে 4 4 = 16 কেৰি 1 4 2 = 8 1 9 তো ইয়াতে আমাৰ কি হল এই পয়েন্টটো ইয়াতে বহিব 496 এতিয়া ইফালে আহিল কিমান 4 ইফালে 00 এতিয়া 24 এই যোনটো 4 আছে এই 4 টো আমি প্লাস কৰিম কিমান হ'ব 24 ৰ লগত এই 4 টো দি আমি ডিভাইড কৰি পেলাই ইটো পাইছো সেই 24 ৰ লগত এই 4 টো আকৌ প্লাস কৰিম আমাৰ কি আছিল প্লাস কৰিব লাগে তো এই 24 ৰ লগত এই 4 টো আকৌ আমি প্লাস কৰিম প্লাস কৰাৰ পিছত আমি কিমান পালো 28 এতিয়া 28 ইয়াৰ লগত আমি কি বহাম যদি 2 বহাও 2 2 = 4 2 8 = 16 1 2 5 504 মানে 400 পাৰ হৈ যায় তাৰ মানে 1 বহাব লাগিব 1 বহালে কিমান পাম আমি 281 এতিয়া 9 10 ৰ পৰা 1 গলে 9 9 ৰ পৰা 8 গলে 1 3 ৰ পৰা 2 গলে 1 এইখিনি পালো এতিয়া আমাৰ কোশ্চেনটো কি আছিল যে আমাক 2 ডেসিমেল পয়েন্ট পৰ্যন্ত লাগে ইয়াৰ পিছত আৰু বহুত কিটা ওলাব পাৰিম আমি অসুবিধা নাই কিন্তু আমাক যেহেতু কৈছে 2 ডেসিমেল পয়েন্ট বুলি কৈছে therefore আমাৰ 1.41 মানে পয়েন্টৰ পিছত দুটা ডেসিমেল ওলাইছে তো আমি এটো 1.41 লিখি লব পাৰো question number 2 write two irrational numbers whose sum and product are rational sorry মানে মাইকটো লাগাবা পাহৰি গৈছিলো তো আগত যেখিনি আছে অলপ
সাউণ্ডটো বঢ়াই শুনিলে হ'ল তেতিয়া মাইকটো লগাই লৈছোঁ তো 2 নম্বৰ কোৱেশ্চন কি কৈছে যে দুটা ইৰেশ্যনেল নাম্বাৰ লিখিব লাগে আৰু যোন দুটা ইৰেশ্যনেল নাম্বাৰৰ সাম এণ্ড প্ৰডাক্ট কৰিলে ৰেশ্যনেল নাম্বাৰ হয় আমি কি লিখিব পাৰোঁ 2 মই যদি ইৰেশ্যনেল নাম্বাৰ দুটা লিখো প্ৰথম নাম্বাৰটো লিখো যদিও 5 প্লাছ √2 এটা এটা ইৰেশ্যনেল নাম্বাৰ হয় এণ্ড 5 মাইনাছ √2 এতিয়া দুটা যদি সাম কৰোঁ 5 প্লাছ √2 সাম যদি কৰোঁ প্লাছ 5 মাইনাছ √2 আমাৰ মাইনাছ ইটো কাটা খাই যায় কি হ'ব 10 হ'ব ইটো কি হয় ৰেশ্যনেল নাম্বাৰ হয় আৰু প্ৰডাক্ট 5 প্লাছ √2 5 মাইনাছ √2 ইয়াতে কি পাম আমি 5 স্কয়াৰ মাইনাছ √2 স্কয়াৰ 5 স্কয়াৰ 25 আৰু √2 স্কয়াৰ মানে 2 23 এটাও ৰেশ্যনেল হয় তো আমাৰ দুটা নাম্বাৰ হ'ল 5 প্লাছ √2 এণ্ড 5 মাইনাছ √2 Question number 3 write all the integers between -5 and 5 with the help of number line easy question number 3 with the help of number line 0 1 2 3 4 and 5 -1 -2 -3 -4 and -5 আমাক কোৱেশ্চন কি কৈছে কোৱেশ্চন কৈছে যে আমাক between -5 and 5 তো কি হ'ব এইবিলাক হ'ব therefore number গেলে কি -4 -3 -2 -1 0 1 2 3 and 4 question number 4 কি আছে question number 4 কৈছে in the property of indices a to the power m divided by a to the power n is equal to a to the power m minus n taking m is equal to n show that a to the power 0 is equal to 1 given প্রথম চাবা given কি দিয়া আছে আমাক given দিয়া আছে a to the power m minus a to the power n is equal to a to the power m minus n এতিয়া ইয়াক আমি কি লিখিব পাৰো এনেকে লিখিব পাৰো তো a to the power m আর a to the power n so মই a to the power n লিখো ইয়াতো a to the power n লিখো কিয় কি দিয়া আছিল আমাক taking m is equal to n আমাক কোৱেশ্চনত লিখি দিছিল যে আমাক m is equal to n লব লাগব তো মই m ৰ জায়গাত n বহালো ইয়াতো m ৰ জায়গাত n বহালো এটো কাট খাই গেল এটো 0 হ'ব therefore আমাৰ ইফালে আমি কি পাম 1 পাম আর ইফালে a to the power 0 পাম তো ইয়াক আমি হাজাই লিখিম a to the power 0 is equal to 1 proved question number 5 was same in the property of indices a to the power m divided by a to the power n is equal to a to the power m minus n taking m is equal to 0 so that a to the power minus n is equal to 1 by a to the power n প্রথম যোনটো given আছে given to লিখিম কি হওয়া given কি আছে আমাৰ a to the power m divided by a to the power n is equal to a to the power m minus n
সেম আমি এটো a to the power m by a to the power n is equal to a to the power m minus n এবার লিখিম a to the power n sorry m আমাক কিমান লব দিছে m আমাক 0 লব দিছে 0 a to the power n is equal to a to the power 0 minus n অলপ আগতে আমি a to the power 0 কিমান পালো 1 পালো অলপ আগতে আমি a to the power 0 1 পালো আর a to the power n আর ইফালে থাকবো 0 এর লগত যদি -n কৰো আমি তো কি থাকবো -n এ থাকবো ইয়াক আমি হাজে লিখিম a to the power -n is equal to 1 by a to the power n এইখিনি আমি প্রুফ করব লাগা আছিল আর ইয়াতে লিখি দিম taking m is equal to 0 question number 6 find LCM and HCF of the following pairs of number using prime factorization method এতিয়া prime factorization method হিসাবত আমাক HCF and LCM খিনি উলাব লাগে এই অটো ফোকাস এটা ডিস্টার্ব দিয়ে তো প্রথম নাম্বার দুতে কি কি আছে 3 2 1 3 6 and 9 এতিয়া prime factorization method 3 দি যাব 3 1 যা 7 3 দি না যায় 107 তো I think prime number হয় yes 107 I think prime number কি পাই দি যাব 2d 3d 4d 7d 8d এখানে যাব 396 2d যাব 1 9 8 2d যাব 9 9 3d যাব 3 3 আৰু 3d যাব 11 তো এখিনি ক্ষেত্ৰত মই কি পালো 3 2 1 ত পালো 3 into 107 আৰু 396 ত পালো আমি 2 into 2 into 3 into 3 into 11 তার মানে 2 to the power 2 3 to the power 3 into 11 এতিয়া HCF মানে কি হয় হাইয়েস্ট কমন ফ্যাক্টর হাইয়েস্ট মানে এই কোটাৰ ভিতৰত এটলিস্ট কোনটো কমন হৈ আছে ইয়াত আমি চাই আছো 3 এটা আছে আর ইফালে 3 দুটা আছে তো যত এটলিস্ট মানে কম থাকবো এটো হে আমি কমন লবা লাগবো তার মানে আমার HCF কিমান হল 3 তার পিছত LCM এর ক্ষেত্ৰত কি হয় LCM এর ক্ষেত্ৰত হয় লোয়েস্ট কমন ফ্যাক্টর তার মানে যোনটো সবতকে বেশি থাকবো এতিয়া ইয়াতে 3 আছে ইয়াতে 3 কেইটা আছে দুটা HCF ত কি হয় ইয়াতে এটা আছে ইয়াতে দুটা আছে তো HCF ত কমটো লম আৰু LCM ত কি আছে ইয়াতে এটা আছে ইয়াতে দুটা আছে তো LCM ত বেছিটো লম বেছিটো তো লম লগত আৰু যোনখিনি বাছি আছে সেইখিনি আকৌ এক্সট্ৰাকে আৰু লৈ লম 3 উপর স্কয়ার আছে 2 ৰ উপর স্কয়ার বাছি আছে 11 বাছি আছে and 107 বাছি আছে এতিয়া 3 2 যা 3 9 and ইফালে 4 9 4 যা 36 into 11 into 107 ইয়াৰ আনসারটো কি হ'ব ইনটু কৰি চাই লবা 2 নম্বৰ 4 5 5 and 42 এতিয়া 4 5 5 ইয়াক মই 5 এদি কৰো 5 49 যা and 5 9 1 1 যা then আৰু কিবা হেদি যাব 7 দি যাব নেকি 7 দি যাব 7 13 then 42 যাব 2 21 and 3 7 এতিয়া আমি 4 5 5 or কি লিখবা আৰু 5 into 7 into 13 and 42 লিখিব পাৰো 2 into 3 into 7 এতিয়া ইয়াতে HCF কি হ'ব HCF আমি চাই আছো খালি 7 টো হে কমন HCF হ'ব 7 আৰু LCM কি হ'ব LCM যোনটো কমন 7 হিটো তো হ'ব লগত আৰু কি হ'ব এই 5 আছে 5 টো হ'ব এই 13 আছে 13 হ'ব
আর ইফালে 2 into 3 আছে 2 into 3 এটা হবে তো 5 4 যা 5 7 যা 35 into 13 into 6 এইটো ইনটু কৰি চাবা আৰু 408 আৰু 170 ইটো সেম এই প্ৰসেসত কৰিলে ওলাই আহিব Question number 7 Write two rational number between 2/11 and 1/6 এতিয়া ডিনোমিনেটৰ যদি সেম হয় তেতিয়া হলে সুবিধা হয় কিন্তু ডিনোমিনেটৰ যদি সেম নহয় এটা স্টেপ বেছি কৰিব লাগে কেনেকৈ মই চাম Question number 7 কোন দুটাৰ মাজত কৈছে কত 2 11 and 1 6 প্ৰথম আমি এই ডিনোমিনেটৰ দুটা একে কৰি লম একে কৰাৰ কাৰণে কি কৰিব লাগিব এই 6 টো দুইফালে ইনটু কৰিম কিমান হ'ব ইয়াতে 12 and 66 সেম ইয়াতে 1/6 ত কি কৰিম 11 টো ইনটু কৰিম 11/66 তাৰ মানে ইয়াৰ যোনটো ডিনোমিনেটৰ আছে এটো দুইফালে ইনটু কৰি দিম দুটাৰ লগতে আৰু ইয়াৰ যোনটো ডিনোমিনেটৰ আছে এটো ইয়াৰ দুটাৰ লগতে ইনটু কৰি দিম এতিয়া আমি দুটা সেম নাম্বাৰ পালো এতিয়া ইয়াৰ লগত আৰু কি কৰিম তোমাক কেইটা কৈছে দুটা কৈছে ইনটু 3 কৰি দিয়া ওলাই আহিব বা যদি 3 কৰিলে মানে অলপ অসুবিধা হয় ডাঙৰ হৈ যায় অংক বিলাক কৰাত তে সবতকে বেষ্ট উপায় 10 কৰিবা 10 কৰিলে ক্যালকুলেশন খিনি কৰা সুবিধা হয় তেতিয়া হলে ইয়াতে কিমান হল 120/660 এটা হল 110/660 তো 110 আৰু 120 মাজত কিমান নাম্বার আছে বহুত নাম্বার আছে 111/660 তাৰপিছত 112/660 তো বহুত কিটা নাম্বার এনে ভাবে লিখি থাকব পাৰিম তাৰ মানে যদি দুটা নাম্বার উলাব লাগে ইনটু 3 কৰিলে হল তিনিটা নাম্বার যদি উলাব পায় ইনটু 4 কৰিলে হল কিন্তু যেহেতু 3 আৰু 4 ক্যালকুলেশনটা অলপ ডাঙৰ হৈ যায় অলপ বেছি ও ক্যালকুলেশন কৰিব লাগে সেইকাৰণে 10 কৰি দিলে ক্যালকুলেশন খিনি ইজি হৈ যায় আমাৰ 9টা নাম্বার পাই যাম 10 নাম্বার যদি কৰো Question number 8 কি কৈছে simplify √10 into √5 and find its approximate value taking √2 is equal to 1.41 এই প্ৰথম যোনটো √2 ভ্যালুটো ওলাইছিল 1.41 হেতু ধৰি পেলাই আমাক approximate ভ্যালুটো ওলাব লাগে তো question number 8 question number 8 ৰ আমি সলভ কৰিম এইটো আমি কি লিখিব পাৰো ইয়াক 2 into 5 into √5 তো আমাৰ এক্সপোনেন্ট ফর্মুলা হিসাবে 2 into √5 এক্সট্রা করব পাৰো into √5 এতিয়া √2 into এই দুটা কি লিখিব পাৰো √5 হোল স্কয়ার এতিয়া √2 ৰ ভ্যালু কিমান লব গৈছে 1 into 1.41 into √5 √/5 উঠি যাব এতিয়া এপ্ৰক্সিমেট ভ্যালুটো কিমান ওলাব 1.41 5 1 5 5 2 5 4 20 0 5 1 5 7 7.05 এটো আমাৰ आंसर ওলাব Question number 9 কি কৈছে express in p/q form মানে যোনটো নাম্বার ডেসিমেলত দিয়া আছে বা সিধা নাম্বার দিয়া আছে ইয়াক আমি p/q ফর্মত উলাবহে লাগে তো ইয়াৰ এটা সিম্পল মেথড আছে যেহেতু এমসিকিউ লাগিব কিন্তু সেই x ধৰি আকৌ x 909 1000 যোনটো মাইনাস কৰিব লাগে হিটো বাদ দি এটা সিম্পল এটা ট্ৰিক আছে সেই ট্ৰিকেদি কৰিলে যেহেতু এমসিকিউ আহিব ইয়াত বেছি মাথা ঘামাই লাভ নাই আমাৰ প্ৰথম কোশ্চেনটো কি আছে 0.81 তাৰ মানে ইয়াত বাৰ বুলিও ক'ব পাৰো আমি 0.81 দুটাৰ ওপৰত বাৰ ঠিক আছে ইয়াত আমি কি লিখিম প্ৰথম লিখিম 0 যোনটো পয়েন্টৰ আগত আছে হিটো লিখিম প্লাসত যোনটো পয়েন্টৰ আগত আছে হিটো লিখিম আমি প্লাসত ইয়াতে পয়েন্টৰ আগত 1 থাকক বা 2 থাকক আমি কি লিখিম 2 প্লাস বা 1 প্লাস যদি থাকক 0 আছে তো 0 প্লাস আমি ইয়াতে এটা দাগ দিম তো এবাৰ আমি ডিভাইড কৰিম ডিভাইড কেনে কৰিম ওপৰত
বাৰ কেইটা নম্বৰত আছে দুটা ডিজিট আছে দুটা ডিজিটৰ ওপৰতে বাৰ আছে তো আমি দুটা ডিজিটৰ ওপৰত লিখিম আৰু যেহেতু দুটা ডিজিটৰ ওপৰত বাৰ আছে তে তলত কি লিখিম আমি দুটা 9 আমাৰ 0 ৰ লগত যদি কৰো তে 81/99 তো ইয়াত আমাৰ কাটা খাব 3d9 and 11 আমাৰ आंसर হ'ব 9/11 ঠিক আছে প্ৰথমটো যদি বুজি পা নাই নেক্সট টু কৰি দি আছো হেতু দেখিলে ভালকে বুজি যাবা 0.18 এটা কি আছে এটা ডিজিটৰ ওপৰত বাৰ আছে ইয়াতে দুটাৰে আছিল ইয়াতে এটা আছে এটাৰ ক্ষেত্ৰত কি কৰিম আমি এটাৰ ক্ষেত্ৰত আমি নাম্বাৰ যোনটো আছে হেতু লিখিমে লগত যোনটোৰ ওপৰত বাৰ নাই সেই বস্তুটো আমি মাইনাস কৰি দিম পুৰা নাম্বাৰটোৰ লগত ঠিক আছে আৰু ইয়াতে কি আছে তলত কি বহাম তলত বহাম ইয়াত এটা ডিজিটৰ ওপৰত বাৰ আছে সো 9 এটা লিখিম আৰু এটা ডিজিটৰ ওপৰত বাৰ নাই তো ইয়াৰ জায়গাত আমি কি লিখিম 0 তাৰ পিছত আমি যদি কৰো ইয়াতে হৈ যাব 17/90 ঠিক আছে যদি এইটো বুজি পা নাই 3 নম্বৰটো কৰি দিও 2.47 এটাৰ ওপৰত বাৰ আছে তো ইয়াত ফৰ্মুলা হিচাপে কি কৰিম 2 প্লাস ইয়াতে কি লিখিম 47 তো লিখিম আৰু বাৰ কেইটাৰ ওপৰত আছে 7 ৰ ওপৰত আছে 4 ৰ ওপৰত নাই তো 4 টো কি কৰিম মাইনাস কৰিম দেন বাৰ এটাৰ ওপৰত আছে এটা 9 লিখিম এটাৰ ওপৰত নাই সো ইয়াৰ ওপৰত 0 তাৰ মানে যেইটাৰ ওপৰত বাৰ না থাকব হেটা 0 বহিব আৰু যেইটাৰ ওপৰত বাৰ থাকব এটা 9 বহিব এতিয়া ইয়াতে হ'ব 2 প্লাস 43/90 ইয়াতে হৈ আহিব 180 plus 43/90 is equal to 223/90 ইয়াতকে পিছত যদি আৰু যায় বেলেগ কথা আৰু 4 নম্বৰটো কৰি দিও 2.4431 তো দুটাৰ ওপৰত বাৰ আছে ইয়াত আমি কি লিখিম 2 প্লাস 4431 গটে নাম্বাৰটো লিখিম লগত দুটাৰ ওপৰত বাৰ নাই হিচাপে আমি কি কৰিম মাইনাস এই দুটা নাম্বাৰ কৰিম দেন দুটাৰ ওপৰত বাৰ আছে দুটা 9 লিখিম দুটাৰ ওপৰত বাৰ নাই দুটা 0 লিখিম তো এই ইয়াৰ आंसरটো সলভ কৰি ওলাই লবা